সকলোৱে ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰথম ভাৰত জোড়ো যাত্ৰা দেখিছেই যে কেনেদৰে তেওঁ সাধাৰণ মানুহৰ লগত আলোচনা কৰে আৰু পিছত গৈ সদনৰ ভিতৰত যিখিনি সাধাৰণ শ্ৰেণীৰ মানুহে তেখেতক ক'লে সেইখিনি কথাবোৰ তেওঁ সদনৰ ভিতৰত উত্থাপন কৰিছিল আৰু বিভিন্ন ৰাজহুৱা মঞ্চত তেওঁ জনতাই যিখিনি কথা কয় সেইখিনিয়ে কথা তেওঁলোকে প্ৰকাশ কৰে। তো মই ভাবোঁ এই যাত্ৰাৰ জৰিয়তে আমাৰ অসমৰ বিভিন্ন মূল্যৱান বিষয়বোৰ তেওঁলোকে নিজে অৱগত হ'ব। আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে তেওঁলোকে অৱগত হ'ব। গৰখনীয়া লৈ আমাৰ যে কিমান হাহাকাৰ সেইখিনি কথা তেওঁলোকে জানিব। আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ আজি তাৰিখত নিজৰ সমাজক আগুৱাই যাবলৈ বিভিন্ন দাবী জনাইছে চৰকাৰৰ ফালৰ পৰা। আমাৰ বাগানৰ মানুহবোৰ এতিয়া তেওঁলোকৰ ATC বাগান ভালদৰে চলা নাই। মৰিয়ানীত ATC বাগান ভালদৰে চলা নাই। মিচিং সম্প্ৰদায়ৰ মানুহবোৰ আজি আলিগাঙৰ দিনত তেওঁলোকে এটা হলিডে হিচাপে বিচাৰিছে। তো সেইখিনি বিভিন্ন কথাবোৰ অসমৰ যিমান জনগোষ্ঠী জনজাতি আছে সকলোৰ কথাবোৰ তেওঁলোকৰ কাণত পৰিব আৰু নিশ্চয় অনাগত দিনত কেন্দ্ৰীয় চৰকাৰ যেতিয়া আমাৰ হ'ব আমি কিখিনি কাম আমি কৰিব পাৰিম সেইখিনিৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব। মই নিজে কেন্দ্ৰীয় মেনিফেষ্টোৰ কমিটিৰ এজন সদস্য। তো নিশ্চয় মোৰ দায়িত্ব যে অসমৰ যিখিনি মূল্যৱান বিষয়বোৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ কাণত পৰিব এই যাত্ৰাৰ মাজত সেইখিনি যে আমাৰ ভৱিষ্যত মেনিফেষ্টোত আমি দেখা পাওঁ সেয়া লৈ মোৰ কৰ্তব্য থাকিব। যে ইয়াৰ পূৰ্বে ভাৰত জোড়ো যাত্ৰাৰ সময়তো একেৰাহে ৰাইজৰ কথা শুনি তেওঁলোকে সদনত উত্থাপন কৰিলে, ৰাজহুৱা মঞ্চত উত্থাপন কৰিলে। আজি যে তেওঁলোকে কৈছে যে জাতি জনগণনা হ'ব লাগে সেইটো ৰাইজৰ দাবী। যে বহুত অঞ্চলৰ বহুত ৰাজ্যৰ OBC সম্প্ৰদায়ৰ মানুহবোৰে বিচাৰি আছে যে তেওঁলোকৰ যিদৰে উন্নয়ন হ'ব লাগে হোৱা নাই। সেইখিনি কথা শুনিহে ৰাহুল গান্ধী ডাঙৰীয়া আজি কাষ্ট সেন্সাছৰ কথাবোৰ লৈ আগবাঢ়ি গৈছে। তো তেওঁ এই সময়তো অসমৰ যি মূল্যৱান সমস্যা 6 জনগোষ্ঠী জনজাতিকৰণ, গৰখনীয়া বাগান শ্ৰমিকসকলৰ বাগানবোৰ যে ভালদৰে চলা নাই, আজিও আমাৰ নিবনুৱা সমস্যা, ড্ৰাগছৰ সমস্যা, গোটেইবোৰ সমস্যা তেওঁ নিজে বুজ ল'বলৈ চেষ্টা কৰিব। আৰু মই নিজে AICC মেনিফেষ্টোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হিচাপে অসমৰ বিষয়বোৰ আৰু কংগ্ৰেছ দলে অনাগত দিনত কেনেদৰে সমাধান কৰিব সেইখিনিও কথা যে প্ৰকাশ পায় তাৰ দায়িত্ব মোক ল'বলগীয়া হৈছে। নাই মইতো কেন্দ্ৰীয় আমাৰ কমিটিতে আছোঁ। কেন্দ্ৰীয় যি আমাৰ নিৰ্বাচনী ইস্তিহাৰ সমিতি তাত মই আছোঁ। সেই ক্ষেত্ৰত বহুত দায়িত্ব এই যাত্ৰা বাহিৰে যাত্ৰাৰ উপৰিও বহুত আৰু দায়িত্ব আমাৰ ওপৰত চম্ভালি দিছে। গোটেই আমাৰ দলৰ ভিতৰত বহুত আমাৰ জ্যেষ্ঠ মানুহখিনি আছে। আমি সকলোৱে আহা নিৰ্বাচনৰ কাৰণে চবেই কিবা না এটা দায়িত্বত আমি আছোঁ। সাংসদসকলেই হওক বা বিধায়কসকলেই হওক আৰু ময়ো আজি মেনিফেষ্টোৰ যাত্ৰাত আমাৰ এই যাত্ৰাৰ মাজত আমাৰ এই যে চিভিল ছ'চাইটিৰ লগত বা বিভিন্ন বুদ্ধিজীৱীসকলৰ লগত যিখিনি আলাপ আলোচনা হ'ব সেইখিনি যে কথা যে আমাৰ আহা ইস্তিহাৰত যে প্ৰকাশ পায় সেই দায়িত্বটো মোৰহে। সাব কমিটি মেটাৰ নহয়, আপুনি কেন্দ্ৰীয় কমিটিতে আছে। মই কেন্দ্ৰীয় ইস্তিহাৰ কমিটিতে আছোঁ আৰু যাত্ৰাৰ সময়ত যিখিনি আলাপ আলোচনা বুদ্ধিজীৱীসকলৰ লগত, ছাত্ৰ সংগঠনৰ লগত, সামাজিক সংগঠনৰ লগত যিখিনি আলাপ আলোচনা হ'ব সেইখিনি যে বিষয়বোৰ আহা আমাৰ 2024 লোকসভা নিৰ্বাচনৰ কেন্দ্ৰীয় ইস্তিহাৰ সমিতিত প্ৰকাশ পায় তাৰ দায়িত্বটো মোকে ল'বলগীয়া আছে। আৰু মাত্ৰ অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি আমাৰ বিভিন্ন জনজাতিৰ যিখিনি দাবী সেইখিনি দাবী আহা আমাৰ ইস্তিহাৰত প্ৰকাশ পোৱাটো দায়িত্ব মূৰত আছে। তো সেইকাৰণে আমি সকলোৱে বেলেগ বেলেগ দায়িত্বত আছোঁ। ছাৰ এইখিনি কথা কৈ তেওঁ অসমীয়া সমাজৰ পৰা আঁতৰি গৈছে, অসমৰ সমাজৰ পৰা আঁতৰি গৈছে আৰু এনেধৰণৰ কথাবোৰ কৈ আপোনালোকে চাব ভৱিষ্যত অসমৰ মানুহে তেওঁলোকক বিদায় দিব। আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। যিহেতু সকলোৱে জানে কি BJPয়ে AUDFক পৰাস্ত কৰিব নোৱাৰে। আনকৈ BJPয়ে বিচাৰে যে আজমল ডাঙৰীয়া এনেদৰে সাম্প্ৰদায়িক কথাখিনি কৈ থাকক। এনেধৰণৰ সাম্প্ৰদায়িক কথাখিনি ক'লে BJP দলৰ সাম্প্ৰদায়িক ৰাজনীতি এটা সুবিধা পায়। কিন্তু সঁচাকৈ যদি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা BJPয়ে হওক বা AUDFৰ হওক শেষ কৰিবলৈ বিচাৰোঁ
সেইখিনি কাম কংগ্ৰেছেহে কৰিব পাৰিব আৰু তাৰ কাৰণে মানুহৰ আস্থা আজি আমাৰ দলৰ ওপৰত আছে। মোক আমাৰ এটা বেমাৰ যোৰহাটৰ আমাৰ সদৌ অসম আহোম সভা এটা ঐতিহাসিক এটা সভা আয়োজন কৰিছে। মই আমাৰ উদ্যোক্তাসকলক বেছি মই বিপদত পেলাবলৈ বিচৰা নাই, কিন্তু প্ৰত্যেক উদ্যোগৰ কথাই কৈছোঁ। প্ৰত্যেক উদ্যোগৰ আজি আমাৰ এটা জৰাজীৰ্ণ অৱস্থাত আছে। মাত্ৰ চাহ উদ্যোগৰ কথা নহয়, বিভিন্ন উদ্যোগৰ আজি আমাৰ এটা বেয়া অৱস্থাত আছে। আৰু তাৰ কাৰণ কিয় যে আজিৰ তাৰিখত অসমৰ ভিতৰত লোকতান্ত্ৰিক চৰকাৰ চলি থকা নাই, এটা বিশেষ ব্যক্তি সাম্ৰাজ্য চলি আছে। আৰু সাম্ৰাজ্যৰ ক্ষেত্ৰত কোনো সাধাৰণ মানুহ বা কোনো সাধাৰণ উদ্যোগৰ মানে আমি সুবিধা এটা জনক অৱস্থা দেখা পোৱা নাই, বিশেষকৈ চাহ উদ্যোগৰ কথা ক'বলৈ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।